Hey guys, welcome back to my channel. তো আজি মই নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ মানে CISFত আপোনাৰ নতুনকৈ পষ্ট মুকলি হৈছে। যোৱা 5 মাৰ্চৰ পৰা ইয়াত অনলাইন আবেদন ইয়াৰ ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনাৰ 3 এপ্ৰিল 2025। ইয়াত আপোনাৰ পষ্ট ওলাইছে কনষ্টেবল এণ্ড ট্ৰেডছমেনৰ। পুৰুষ মহিলা সকলোৱে আপোনাৰ আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে। যিসকলে মোক সুধি আছিলে যে কিবা গভৰ্ণমেণ্ট পষ্ট ওলাইছে নেকি, মই সেইসকলৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। তেওঁলোকে এই পষ্টটোৱে এপ্লাই কৰিব পাৰিব অতি সোনকালে। আপোনাৰ ইয়াৰ কোৱালিফিকেশ্যন আপোনাৰ HSLC পাছ হ'লেই হ'ল আৰু পষ্টসমূহ আপোনাৰ ঠিক এনেধৰণৰ: কনষ্টেবল, কুক, ছুইপাৰ, ৱাছমেন, কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মেইল, ৱেল্ডাৰ, বিভিন্ন ধৰণৰ আপোনাৰ পষ্ট ওলাইছে। সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। ইয়াত আপোনাৰ মেনশ্যন কৰা আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত আপোনাৰ মেট্ৰিক পাছ আৰু এজ লিমিট আছে। ইয়াত এজ লিমিট হ'ল আপোনাৰ 18 বছৰ বা 23 বছৰৰ ভিতৰত আপোনাৰ এজ হ'ব লাগিব আৰু আপোনাৰ জন্ম আপোনাৰ 2002 চনত আপোনাৰ 2/8/2002 জন্ম এক মিনিমাম আৰু মেক্সিমাম আপোনাৰ 1/8/2007 হ'ব লাগিব। আৰু ইয়াৰ ভিতৰত আপোনাৰ এজ ৰিলেক্সেশ্যন আছে কাষ্ট ৱাইজ। SC STৰ আপোনাৰ 5 বছৰ আছে, OBCৰ আপোনাৰ 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ আপোনাৰ 3 years আছে। আপোনাৰ এইখিনি আপোনালোকে নিজৰ কোৱালিফিকেশ্যন আৰু কাষ্ট হিচাপত আপোনালোকে এপ্লাইটো কৰিব পাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াত মেনশ্যন কৰা আছে, আপোনালোকে চাব পাৰে। আৰু ইয়াত আপোনাৰ ফিজিকেল টেষ্টটো হ'ব। ইয়াৰ ল'ৰাৰ কাৰণে আপোনাৰ আছে 1.6 কিলোমিটাৰ ৰেচ হ'ব আপোনাৰ 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত, আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ ৰেচ 4 মিনিটৰ ভিতৰত। ইয়াত ফিজিকেল টেষ্ট হ'ব। যিসকলে সুধিছিলে যে ফিজিকেল টেষ্ট হ'বনে নহয়, ইয়াত আপোনাৰ মেনশ্যন কৰা আছে ফিজিকেল টেষ্ট ইয়াত হ'ব। যিসকলে ভাবিছে আবেদন কৰিম বুলি, তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ডেছক্ৰিপশ্যনত আমাৰ নাম্বাৰ দিয়া থাকিব, প্লাছ আমাৰ দোকানতো আহিব পাৰিব। আমাৰ নগাঁও কলেজ আৰু ADB কলেজৰ ওচৰত আমাৰ দোকান আছে, আমাক কণ্টেক্ট কৰিব পাৰিব। তাৰ উপৰিও আপোনাৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব। ফটো আপোনালোকৰ কাৰেণ্ট ডেটৰ দিব লাগিব। আপোনালোকে পুৰণা ফটো দিলে ইয়াত ৰিজেক্ট হৈ যাব ফটো আপোনাৰ। ইয়াত ফটোৰ চাইজ মেনশ্যন কৰা আছে, সেই চাইজ অনুযায়ী আপোনালোকে ফটো আপলোড কৰিব লাগিব। আৰু HSLCৰ মাৰ্কশ্বিট নহ'লে চাৰ্টিফিকেট। আজিলৈ ইমানেই। পুনৰ লগ পাম নেক্সট এটা নতুন ভিডিঅ' লৈ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক নতুন জব আপডেটৰ কাৰণে।